নমস্কাৰ ৰিসেন্টলি যিসকল ষ্টুডেণ্টে ক্লাছ 10ৰ পৰা ক্লাছ 11লৈ পাইছা আৰু যিসকলে আৰ্টছ ষ্ট্ৰীমত এডমিশ্যন ল'বা আৰু তেওঁলোকৰ বহুত কনফিউজন হৈ আছিলে যে ছাবজেক্ট কি ল'ব লাগে কোনটো ছাবজেক্ট ফ'ৰ্থ ছাবজেক্ট হয় কোনকেইটা ছাবজেক্ট চিলেকশ্যন কৰিব লাগে চ' এনেকুৱা কিছুমান কনফিউজন আছিলে যিখিনি তোমাৰ ছায়েন্সৰ লগতো আছিলে কমাৰ্চৰ লগতো আছিলে চ' আজি মই ফাৰ্ষ্ট অফ অল ক্লাছ 11ৰ আৰ্টছৰ সেইখিনি ছাবজেক্টৰ বিষয়ে ক'ম যিখিনি তোমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে তোমাৰ এপ্ৰুভ কৰিছে মানে যিখিনি অসমৰ যিখন বৰ্ড হয় তাৰ আণ্ডাৰত সেই ছাবজেক্টখিনি আছে কিন্তু এইটো কথা নহয় যে তোমালোকে কোনোবা এটা ছাবজেক্ট পছন্দ কৰিলা বুলি যে সেইটো ছাবজেক্ট ল'ব পাৰিবা কাৰণ এইটো ডিপেণ্ড কৰিব তুমি কোনখন কলেজত এডমিশ্যন লোৱা বা কোনটো জুনিয়ৰ কলেজত বা কোনখন প্ৰাইভেট কলেজত তোমালোকে এডমিশ্যন ল'লা এতিয়া কথাটো হ'ল কি হয় জেনেৰেলি ডাঙৰ যিখিনি গভৰ্ণমেণ্ট কলেজ থাকে তাত বহুতখিনি ছাবজেক্ট থাকে আৰু যিখিনি তোমাৰ ধৰা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ স্কুলছ থাকে তাত অকণমান কম থাকে ছাবজেক্টটো আৰু জুনিয়ৰ কলেজ হওক বা যিখিনি প্ৰাইভেট কলেজ বুলি আমি বৰ্তমান অসমত যথেষ্ট আছে চ' সেনেকুৱা কলেজতো কি হয় কিছুমান পাৰ্টিকুলাৰ ফিক্স ছাবজেক্টেই থাকে গতিকে তোমালোকে সেইকেইটা ছাবজেক্টেই ল'ব লাগিব কিন্তু তাৰ উপৰিও তোমালোকৰ হাতত অপশ্যনছ থাকে যদি তোমাৰ বেলেগ ইণ্টাৰেষ্ট আছে কিছুমান ছাবজেক্ট ল'ব পাৰা গতিকে মই কমপ্লিট যিখন এপ্ৰুভ লিষ্ট হয় কাউন্সিলৰ সেইখন মই তোমালোকৰ ওচৰত এতিয়া দি দিছোঁ চ' তোমালোকে প্ৰথমৰ পৰা চাই যাবা কথাখিনি কাৰণ এনেকুৱা হ'লে তোমালোক কনফিউজন হৈ থাকিবা আৰু এটা টাইমত এনেকুৱা হ'ব এডমিশ্যন হ'ব তোমালোকে নিজে ভুল কৰি পেলাবা ছাবজেক্ট কি ল'বা গতিকে এইটো সময়তে সময় আছে তোমালোকৰ হাতত এক মাহমান সময় আছে তোমালোকে ছাবজেক্টখিনি নিজে কনফাৰ্ম কৰা গতিকে প্ৰথম কথাটো হ'ল যিখন তোমাৰ কোৰ্চ দিছে সেইটো 10+2 কোৰ্চ বুলি কোৱা হয় আমি 11 বা 12 বুলি কওঁ বা হায়াৰ ছেকেণ্ডেৰী বুলি কোৱা হয় অসমত কিন্তু নৰ্মেলি তুমি যদি যোৱা 10+2 কোৰ্চ হয় মানে 10 কমপ্লিটেড দেন 2 বছৰ পঢ়িবা ইয়াত আমাৰ কাউন্সিলৰ বৰ্ডৰ কথা কৈছোঁ মই ইয়াত CBSE কিন্তু নহয় এখন অসমৰ আকৌ এবাৰ মই ৰিপিট কৰিছোঁ কথাষাৰ ইয়াত প্ৰথমতে MIL ছাবজেক্ট যিটো মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ বুলি কোৱা হয় MIL ছাবজেক্টৰ আণ্ডাৰত আছামিজ বেংগলী বড়ো হিন্দী নেপালী উৰু খাচী গাৰো মিজো মণিপুৰী আৰু হেমাৰ বুলি এইকেইটা ছাবজেক্ট থাকে চ' এইখিনি হৈছে তোমাৰ নৰ্মেল ক্লাছ 10ৰ যিটো MIL মানে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত তোমাৰ পৰে গতিকে এইকেইটাৰ পৰা তোমালোকে এটা যিকোনো এটা MIL ল'ব লাগিব লগতে যদি তোমালোকে MILটো নোলোৱা ইন লিউ অফ এন MIL ছাবজেক্ট এজ এ পাৰ্ট অফ কোৰ ছাবজেক্ট তেতিয়ালৈকে তোমালোকে অল্টাৰনেটিভ ইংলিছ ল'ব পাৰা গতিকে তোমালোকৰ হাতত এইকেইটা অপশ্যন আছে আছামিজ বেংগলীৰ পৰা এনেকৈ আৰম্ভ কৰি অলটিলৈকে যিটো আমি নৰ্মেলি অলটি বুলি কওঁ গতিকে অল্টাৰনেটিভ ইংলিছলৈকে তোমালোকে এটা 100% তোমালোকে তাৰ পৰা এটা ছাবজেক্ট ল'বই লাগিব গতিকে তোমালোকৰ এটা ছাবজেক্ট চিলেকশ্যন হ'ল যিটো কম্পালচৰি ছাবজেক্ট হয় দেন ইংলিছ কম্পালচৰি তুমি ইংলিছটো ল'বই লাগিব এনি কণ্ডিশ্যন তুমি ইংলিছ ছাবজেক্টটো তুমি HS লেভেলত তুমি এৰিব নোৱাৰা যদি তোমালোকে আছামিজ এৰি দিয়া অলটি ল'ব পাৰা অলটি ইচ্ছা নকৰিলে তুমি কাৰোবাৰ যদি বেংগলী মিডিয়াম আছে বেংগলী ল'ব পাৰা গতিকে সেনেকৈ যাব পাৰা কিন্তু তুমি ইংলিছটো ল'বই লাগিব যিটো জেনেৰেল ইংলিছটো অল্টাৰনেটিভ ইংলিছৰ কথা কোৱা নাই গতিকে আমি কি পালোঁ দুটা ছাবজেক্ট ফিক্স এতিয়া বাকী যিমান ছাবজেক্ট আছে সকলো ছাবজেক্টতে তোমাৰ ইলেক্টিভ ছাবজেক্ট বুলি কোৱা হয় এইটো ছাবজেক্টে মেইন বা এইটো ছাবজেক্টে আমুক তেনেকুৱা বুলি কথা নাই এই গোটেই ছাবজেক্টখিনিকে কোৱা হয় এজ এ ইলেক্টিভ ছাবজেক্ট ক্লাছ 10ত যেনেকৈ তোমালোকে এখন ইলেক্টিভ ছাবজেক্ট লৈছিলা ইয়াত তোমালোকে ইলেক্টিভ ছাবজেক্ট হিচাপে চিলেক্ট কৰিব পাৰা 4খন এতিয়া কথাটো হ'ল 4খন ইলেক্টিভ ছাবজেক্ট ল'বা আৰু 2খন তোমালোকৰ MIL আৰু ইংলিছত গুচি গ'ল বা অলটিত গুচি গ'ল গতিকে সেইকেইটা তোমাৰ হৈ গ'ল 2খন কনফাৰ্ম এই যে ইলেক্টিভ ছাবজেক্টখিনি থাকিলে তাৰ পৰা তুমি 4টা ছাবজেক্ট ল'ব পাৰা কোনোবাই ইচ্ছা কৰিলে 3টাও ল'ব পাৰা কিন্তু 4টা ছাবজেক্ট বা 3টা ছাবজেক্টটো তুমি যেনেকুৱাই নোলোৱা সেই 4টা ছাবজেক্টৰ ভিতৰত তোমালোকে ফাইনেল এক্সামত যিটো ছাবজেক্টত কম মাৰ্কছ পাবা সেই ছাবজেক্টটোৱে অট'মেটিকেলি 4th ছাবজেক্ট হ'ব চ' গতিকে তোমালোকে ছাবজেক্টটো লওঁতে মই আমুক 4th ছাবজেক্ট হিচাপে ল'ম মই হিষ্ট্ৰী 4th ছাবজেক্ট কৰিম মই মেথমেটিক্স 4th ছাবজেক্ট কৰিম বা মই ইকনমিক্স 4th ছাবজেক্ট কৰিম সেনেকুৱা এটা মাইণ্ডছেট লৈ আৰম্ভণিতে নকৰিবা বিশেষকৈ আৰ্টছৰ ক্ষেত্ৰত ছায়েন্সৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হয় যাৰ তোমাৰ মেডিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত লাইনটো অলপ বেলেগ হৈ যায় গতিকে সেইখিনি আমি ছায়েন্সৰ ডিভিজনত পঢ়িম কিন্তু আৰ্টছৰ ক্ষেত্ৰত তোমালোকে এইটো 4th ছাবজেক্ট কৰিম সেনেকুৱানো কথা নাই 4th ছাবজেক্টটো তুমি নিজে নকৰা 4th ছাবজেক্টটো তোমাৰ পাৰফৰ্মেঞ্চৰ ওপৰত হ'ব এতিয়া এই যিখিনি ইলেক্টিভ ছাবজেক্ট আছে তাৰ পৰা 4টা তুমি ল'ব পাৰা ইয়াত কি দিয়া আছে ইকনমিক্স পল চায়েন্স হিষ্ট্ৰী লজিক এণ্ড ফিলচফি সাইকোলজি এডুকেশ্যন এন্থ্ৰপ'লজি ষ্টেটিষ্টিক্স মেথমেটিক্স জিঅ'গ্ৰাফি হোম চায়েন্স এতিয়া এইখিনিলৈকে যিখিনি হ'ল তাৰ পৰা তোমালোকে যিকোনো 4টা ল'ব পাৰা সেইটো তোমালোকৰ কমপ্লিট নিজৰ ডিচিশ্যন কিন্তু সেই ছাবজেক্টটো তুমি য'ত পঢ়া তাত থাকিব লাগিব দেন ওৱান অফ দ্য ফলোয়িং ক্লাছিকেল লেংগুৱেজ এই যিটো নেক্সট পইণ্ট দিছে তাত 8 তুমি কোনোবা এটা ক্লাছিকেল লেংগুৱেজো ল'ব পাৰা আৰবিক পাৰ্চিয়ান এণ্ড সংস্কৃত বা কোনোবা এটা এডভান্স লেংগুৱেজো ল'ব পাৰা যেনেকৈ এডভান্স আছামিজ বহুতে লয় হাই ছেকেণ্ডেৰী এডভান্স আছামিজ লয় নেক্সটটো বহুত স্ক'প আছে গতিকে এডভান্স আছামিজ ল'ব পাৰা এডভান্স বেংগলী ল'ব পাৰা যেনেকৈ ক্লাছ 10ৰ এডভান্স মেথমেটিক্স আছিলে ইয়াত ছাবজেক্টৰ ওপৰত এডভান্স ছাবজেক্ট থাকে চ' সেইখিনি যিকোনো এটা ল'লা দেন কম্পিউটাৰ চায়েন্স এপ্লিকেশ্যন সত্ৰীয়া ডান্স
ফাইন আৰ্ট মাল্টিমিডিয়া ৱেব টেকন'লজি সেইটো বহুতে লয় এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট ITES ৰিটেইল ট্ৰেড এণ্ড মিউজিক চ' এইখিনি ডিপেণ্ড কৰিব তোমালোকৰ নিজৰ ওপৰত গতিকে তোমালোকে এজ এ আৰ্টছ ষ্টুডেণ্ট তোমালোকে এই ছাবজেক্টখিনি যিখিনি মই দিলোঁ 4 নম্বৰ পইণ্টত আছে তাৰ পৰা 4টা ছাবজেক্ট ছিলেক্ট কৰা যিটো ছাবজেক্টত তোমালোকৰ মাৰ্কছ কম পাবা সেইটো তোমালোকৰ 4th ছাবজেক্ট হ'ব তোমালোকে কি কৰে বহুত ষ্টুডেণ্টে কি কৰে যেতিয়া পুৰা ফুল প্ৰিপেৰেশ্যন থাকে 4th ছাবজেক্টটো কিছুমানে এটা ছাবজেক্ট বহুতে এৰি দিয়ে লাষ্টৰ ফালে কাৰণ তোমাৰ মাৰ্কছটো কেলকুলেট হয় 500 মাৰ্কৰ পৰা 600 মাৰ্ক নহয় তোমালোকে 600 মাৰ্কৰ পৰীক্ষা দিবা কোনোবাই ইচ্ছা কৰিলে 500 দিব পাৰে এখন ছাবজেক্টত এটা ফেইল বুলি আহিব কিন্তু 600 মাৰ্কৰ পৰীক্ষা দিম বুলি ভাবি লোৱা তাৰে যিখন ছাবজেক্টত তুমি আটাইতকৈ কম পাবা সেইখন তোমাৰ 4th ছাবজেক্ট হ'ব কিন্তু 4th ছাবজেক্টটো আছামিজ বা ইংলিছ বা অল্টিত নহয় এই ইলেক্টিভ ছাবজেক্টখিনিৰ ভিতৰত তোমাৰ 4th ছাবজেক্টটো হ'ব গতিকে এইখিনি হৈছে হায়াৰ ছেকেণ্ডেৰী এট প্ৰেজেণ্ট আছাম কাউন্সিলৰ কনচেপ্টটো হয় গতিকে তোমালোকে নিজে বেলেগৰ লগত ডিছকাছ কৰি আধা এটা নলেজ লৈ পেলাই কনফিউজ হৈ পেলাই তোমালোকৰ নিজৰ ছাবজেক্ট ছিলেকশ্যন ভুল নকৰিবা গতিকে তোমালোকে এইখিনিয়ে লোৱা আৰু প্ৰতিটো ছাবজেক্টৰে ভেলু আছে এইটো ছাবজেক্টৰ এনেকুৱা বুলি নাই প্ৰতিটো ছাবজেক্টে পঢ়িব পাৰা আৰ্টছৰ ক্ষেত্ৰত তোমালোকে লেংগুৱেজ বেছ ছাবজেক্ট পঢ়িলে বহুত সুবিধা হয় তোমালোকে যদি লেংগুৱেজত যোৱা চান্স আছে সংস্কৃত টাইপৰ যদি লেংগুৱেজ আগতে পঢ়িছা যাব পাৰা ফিউচাৰ স্কোপ আছে আছামিজটো ভালেই আৰু বাকী বেংগলী হিন্দী হওক সেইখিনি লিটাৰেচাৰো ভাল গতিকে এইখিনি তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব সকলোৰে নিজৰ এটা আইডিয়া থাকে বা নিজৰ এটা নিজক বুজি পোৱাৰ নলেজ থাকে সেইখিনি লৈ তোমালোকে যোৱা গতিকে এইটোৱে কথা চ' নেক্সট মই ছায়েন্সৰ বিষয়ে ক'ম কমাৰ্চৰ বিষয়ে ক'ম আৰু বেলেগ আমি ডিছকাছ কৰিম থেংক ইউ